শিপাঝাৰত বিলাতী খুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শতাধিক ৰাইজ আৰু দল সংগঠনে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। খুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। গ্ৰামাঞ্চলত খুৰাৰ বিপণী বন্ধ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। প্ৰতিবাদস্থলীত পাথৰীঘাট ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আবকাৰী মন্ত্ৰী হাই হাই আবকাৰী মন্ত্ৰী হাই হাই মদৰ দোকান বন্ধ কৰক খুৰাৰ ব্যৱহাৰ আচলতে অতি দুৰ্ভাগ্যৰ কথা। দুৰ্নীতি এখন খুৰাৰ বিপণী স্থাপন হৈছে আৰু আমি এটা কথা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে মদৰ ব্যৱসায়ৰ জৰিয়তে দেশ চলাব খুজিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই গ্ৰাম্যাঞ্চলত দুৰ্নীতিৰ নিচিনা এটা গ্ৰাম্যাঞ্চলত আচলতে এনেধৰণৰ মদৰ দোকান এখন প্ৰচলন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা যুৱ চামক বিপথে পৰিচালিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে চৰকাৰখনে, তাৰ কাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু আবকাৰী মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়াক আমি ক'ব খুজিছোঁ, আপুনি জাতীয়তাবাদী নেতা, আপুনি জাতীয়তাবাদী নেতা হৈ অসমৰ এনেকুৱা যুৱ প্ৰজন্মসকলক কোনো কাৰণতে যাতে বিপথে পৰিচালিত সঁচাকৈ আজি আমাৰ বহুত দুখ লাগিছে। কাৰণ আমাৰ দুৰ্নীত এই দোকানখন হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কাৰণ আমাৰ ইয়াতে বহুকেইখন স্কুল কলেজ আছে, তাতে ল'ৰা ছোৱালীখিনি আহে ওচৰতে আৰু আমি শুনিব পাইছোঁ যে ইয়াতে 40 টকাতে বোলে হেনো বটল পায়। তেওঁলোকে হয়তো ঠাণ্ডাটো নাখায়, 45 টকাৰ ঠাণ্ডাটো নাখায়, হয়তো এই 40 টকাৰ বটলটোৱে খাব, ঘৰত সদায় হুলস্থুল হ'ব। সেইকাৰণে আমি ভাবিছোঁ আজি ওলাই আহিছোঁ ৰাজহুৱাভাৱে যে আমাৰ এই দুৰ্নীত শিপাঝাৰত বিলাতী খুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শতাধিক ৰাইজ আৰু দল সংগঠনে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। খুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। গ্ৰামাঞ্চলত খুৰাৰ বিপণী বন্ধ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। প্ৰতিবাদস্থলীত পাথৰীঘাট ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আবকাৰী মন্ত্ৰী হাই হাই আবকাৰী মন্ত্ৰী হাই হাই মদৰ দোকান বন্ধ কৰক খুৰাৰ ব্যৱহাৰ আচলতে অতি দুৰ্ভাগ্যৰ কথা। দুৰ্নীতি এখন খুৰাৰ বিপণী স্থাপন হৈছে আৰু আমি এটা কথা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে মদৰ ব্যৱসায়ৰ জৰিয়তে দেশ চলাব খুজিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই গ্ৰাম্যাঞ্চলত দুৰ্নীতিৰ নিচিনা এটা গ্ৰাম্যাঞ্চলত আচলতে এনেধৰণৰ মদৰ দোকান এখন প্ৰচলন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা যুৱ চামক বিপথে পৰিচালিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে চৰকাৰখনে, তাৰ কাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু আবকাৰী মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়াক আমি ক'ব খুজিছোঁ, আপুনি জাতীয়তাবাদী নেতা, আপুনি জাতীয়তাবাদী নেতা হৈ অসমৰ এনেকুৱা যুৱ প্ৰজন্মসকলক কোনো কাৰণতে যাতে বিপথে পৰিচালিত সঁচাকৈ আজি আমাৰ বহুত দুখ লাগিছে। কাৰণ আমাৰ দুৰ্নীত এই দোকানখন হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কাৰণ আমাৰ ইয়াতে বহুকেইখন স্কুল কলেজ আছে, তাতে ল'ৰা ছোৱালীখিনি আহে ওচৰতে আৰু আমি শুনিব পাইছোঁ যে ইয়াতে 40 টকাতে বোলে হেনো বটল পায়। তেওঁলোকে হয়তো ঠাণ্ডাটো নাখায়, 45 টকাৰ ঠাণ্ডাটো নাখায়, হয়তো এই 40 টকাৰ বটলটোৱে খাব, ঘৰত সদায় হুলস্থুল হ'ব। সেইকাৰণে আমি ভাবিছোঁ আজি ওলাই আহিছোঁ ৰাজহুৱাভাৱে যে আমাৰ এই দুৰ্নীত শিপাঝাৰত বিলাতী খুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শতাধিক ৰাইজ আৰু দল সংগঠনে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। খুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। গ্ৰামাঞ্চলত খুৰাৰ বিপণী বন্ধ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। প্ৰতিবাদস্থলীত পাথৰীঘাট ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আবকাৰী মন্ত্ৰী হাই হাই আবকাৰী মন্ত্ৰী হাই হাই মদৰ দোকান বন্ধ কৰক খুৰাৰ ব্যৱহাৰ আচলতে অতি দুৰ্ভাগ্যৰ কথা। দুৰ্নীতি এখন খুৰাৰ বিপণী স্থাপন হৈছে আৰু আমি এটা কথা চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে মদৰ ব্যৱসায়ৰ জৰিয়তে দেশ চলাব খুজিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই গ্ৰাম্যাঞ্চলত দুৰ্নীতিৰ নিচিনা এটা গ্ৰাম্যাঞ্চলত আচলতে এনেধৰণৰ মদৰ দোকান এখন প্ৰচলন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা যুৱ চামক বিপথে পৰিচালিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে চৰকাৰখনে, তাৰ কাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু আবকাৰী মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়াক আমি ক'ব খুজিছোঁ, আপুনি জাতীয়তাবাদী নেতা, আপুনি জাতীয়তাবাদী নেতা হৈ অসমৰ এনেকুৱা যুৱ প্ৰজন্মসকলক কোনো কাৰণতে যাতে বিপথে পৰিচালিত সঁচাকৈ আজি আমাৰ বহুত দুখ লাগিছে। কাৰণ আমাৰ দুৰ্নীত এই দোকানখন হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কাৰণ আমাৰ ইয়াতে বহুকেইখন স্কুল কলেজ আছে, তাতে ল'ৰা ছোৱালীখিনি আহে ওচৰতে আৰু আমি শুনিব পাইছোঁ যে ইয়াতে 40 টকাতে বোলে হেনো বটল পায়। তেওঁলোকে হয়তো ঠাণ্ডাটো নাখায়, 45 টকাৰ ঠাণ্ডাটো নাখায়, হয়তো এই 40 টকাৰ বটলটোৱে খাব,
ঘৰত সদায় হুলস্থুল হ'ব সেইকাৰণে আমি ভাবিছোঁ আজি ওলাই আহিছোঁ ৰাজহুৱাভাৱে যে আমাৰ এই দুৰ্নীতি এই